আপোনালোকে যদি এছআৰৰ ফাইনেল ড্ৰাফ্ট খচৰা যিটো আছে ফাইনেল ড্ৰাফ্ট যদি ডাউনলোড কৰিব বিচাৰে তেনেহ'লে আপুনি প্ৰথমতে আপুনি ক্ৰম ব্ৰাউজাৰত আহিব, চাৰ্চ বাৰত ইয়াতে ক্লিক কৰি ইয়াতে লিখিব voters.eci.gov.in আসাম লিখিব, লিখি কিনে আপোনাৰ ইয়াতে চাৰ্চ দিব। চাৰ্চ দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাব। তাৰপিছত আপুনি কি কৰিব, ডাউনলোড ইলেক্ট্ৰল ৰোল ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপুনি ইয়াতে ষ্টেটটো সিলেক্ট কৰি ল'ব, আপোনাৰ ষ্টেট যেটো আছে ষ্টেটটো সিলেক্ট কৰিব। তাৰপিছত আপোনাৰ ইয়াৰ অফ ভিজন 2026 থাকিব, ৰোল এইবিলাক চেঞ্জ কৰিব নালাগে। ইয়াতে আপুনি ডিস্ট্ৰিক্টটো আপুনি ইয়াতে দি দিব। ডিস্ট্ৰিক্টটো দিয়াৰ পিছত আপুনি এসেম্বলি কোনটো এসেম্বলিৰ পৰা আপুনি বিলং কৰে এই এসেম্বলিটো আপুনি ইয়াতে দি দিব। তাৰপিছত আপুনি ক্যাপচাৰ কোডটো ইয়াতে দি দিব, SWP5CC। তাৰপিছত আপুনি ইয়াতে আপোনাৰ যেটো সার্চ আছে সার্চত আপুনি ক্লিক কৰিব, আপোনাৰ যেটো স্কুল আছে সেন্টার আছে এটোৰ নাম ইয়াতে আপুনি ক্লিক কৰিব, স্কুল বা সেন্টাৰৰ নামটো। তাৰপিছত আপুনি টিক মাৰ্কত ইয়াত ক্লিক কৰি তাৰপিছত আপুনি ডাউনলোড সিলেক্ট PDF ইয়াতে আপুনি ডাউনলোড কৰিব। তাৰপিছত সাকসেস এনেকৈ 00 দেখাব, এরর 00। অলপমান টাইম লোৱাৰ পিছত আপোনাৰ স্ট্যাটাস প্ৰসেস যেটো আছে এটা আপোনাৰ ডাউনলোড দেখাব। তাৰপিছত আপুনি ডাউনলোড হৈ গ'ল, ইয়াতে আপুনি ক্লিক কৰি ইয়াতে ক্লিক কৰিলে আপোনাৰ যেটো আছে এইটো আপুনি ক্লিক কৰিলে আপোনাৰ যেটো ভোটাৰ লিষ্ট আছে ইয়াতে এনেকৈ ডাউনলোড হৈ যাব। বন্ধুসকলে চালে ভিডিওটো কেনে লাগিলে একদম সিধা সিধাকৈ আপোনাক দেখাবলৈ চেষ্টা কৰিম। যদি ভিডিওটো ভাল লাগে প্লিজ লাইক শেয়াৰ কৰিবলৈ নাপাহৰিব।